আমি যাই আছোঁ ৰাজামায়ং। এটা কেনেকুৱা জেগা হয় নাজানো, আজি প্ৰথম গৈ আছোঁ। চাওকচোন, আপোনালোকে ভিডিঅ'টো আপোনালোকক দেখুৱাই থাকিম, কেনেকুৱা লাগে জনাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, চাই থাকিব। আমি ধুনীয়া ধুনীয়া জেগাবোৰ দেখাবৰ কাৰণে ট্ৰাই কৰি থাকিম। ওলাই আহিয়ে এইখন দেখিলোঁ, ইয়াতে এক্সিডেণ্ট। গাড়ীখন ৰাতিয়ে পাল্টি মাৰি আছিলে চাগে। আমি ওলাই আহিয়ে ফাৰ্ষ্ট যাত্ৰাত টিপুনিচুকীত এইখন দেখিলোঁ। এইখন চাওক, এইখন কি মজাকৈ একদম টোপনি মাৰি আছে। ৰাতি টোপনি বেছি লাগিল, টোপনি বেছি লাগি কিনে ইয়াতে টোপনি মাৰি আছে। এতিয়া লোড হৈ গ'ল হা। এই আমাৰ আদম ছাৰ আছে, কি কবি আদম? লোড হৈ গ'ল, এতিয়া মই ডিউটিত যাব ওলাইছোঁ। কি কবি? চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগে। কাম কৰক, আহক। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাই? মানুহৰ লগত বেয়া বেয়া হ'ব নালাগে, কামখিনি ভালকৈ কৰিব লাগে। এই দাদাই এটা নতুন চেনেল খুলিছে, আপোনালোকে ভিডিঅ'বিলাক চাই যদি ভাল পায় চেনেলটোক লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কিবা ভাল বেয়া হ'লে কমেণ্টত জনাই দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপায়। আমাৰ কলিতাই কিবা ক'ব, এই কলিতা কলিতাই আমাৰ বছ বছ। মোৰ আজি গাটো বেয়া লাগি আছে, গাটো বোলে বেয়া লাগি আছে। মাল খাই দিছিলোঁ, তাৰ কাৰণে মোৰ এটা হেং মাৰি আছে ইয়াৰ আজি। হেং মাৰাৰ কাৰণে হেং মাৰি আছে বোলে আজি। কথাখিনি কৈ দিলোঁ, ইয়াত বৰবাদ কৰি দিলা। অফিচত অকণমান ধেমালি কৰিলোঁ, বেয়া নাপাব দেই ৰাইজসকল। অলপ ধেমালি কৰি অফিচৰ পৰা ওলাই আহিলোঁ। এতিয়া যোৰাবাট পাৰ হৈ আছোঁ। এই ল'ৰাজনে কি সুন্দৰকৈ ট্ৰেফিক ছিগনেল দি আছে, চাওকচোন। ভৰাই ল'লোঁ, এতিয়া যাম আমি ৰাজামায়ং। তেল ভৰাই লৈ কিনে চাই থাকিব দেই। বাচন্তিত এই আমাৰ চন্দন ছাৰে বহাৰ মোচন নাছিলে, কি মূৰে ক'বলৈ হাত দি বহি আছে। তেলটো ভৰাই লৈ আমি সোমাই দিলোঁ সোণাপুৰৰ পৰা মায়ঙৰ ফালে। এয়া পবিতৰা মানে বানপানীয়ে হৈ আছে, চাৰিওফালে পানীয়ে পানী হৈ আছে। কিবা দেখোঁ নেকি, চামচোন বাৰু আগত। বন্ধুসকল, বেলেগ একো দেখা নাপালোঁ। এইকেইটা বনৰীয়া মই ইয়াতে চৰি থকা দেখিলোঁ পবিতৰাত। পানীৰ কাৰণে চব হাইলেণ্ডত উঠি আছে চাগে জন্তুবোৰ। এনে কিন্তু ইয়াতে গড় বহুত থাকে। এই আমি পাই গ'লোঁ ছাইড, কিন্তু ডাঙৰ কথাটো হ'ল কি গাড়ী নোসোমায়, বোকা আছে ৰাস্তাটোত। আজি 12 বাজি যাব। এতিয়া আৰু বন্ধুসকল ভিডিঅ' নকৰোঁ, যাওঁতে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। কামখিনি কৰি লওঁ প্ৰথমতে। কামখিনি কৰি ওলাই আহোঁতে ৰাতিয়ে হৈ গ'ল।
এতিয়া আমি পাইছোঁ সোণাপুৰ। এই সোণাপুৰত এইটো এটা এক্সিডেণ্ট, ইনজিঅ'ৰ হৈছে 2জন। পিছফালৰ পৰা গাড়ীখনক কিবাই খুন্দিয়ালে আৰু তেওঁ সি গৈ কিনে ট্ৰাকখনৰ পিছত মাৰি দিলে। 2জন ইনজিঅ'ৰ হোৱা বুলি শুনিব পাইছোঁ। আহি যোৰাবাট পালোঁ, ইয়াতো মস্ত ট্ৰেফিক জাম। আজি মানে যোৰাবাটৰ ফ্লাইঅভাৰৰ ওপৰেৰে গাড়ীবোৰ যাব দিয়া নাই, কিয় বা নাজানো। আকৌ বৰ্ণিহাটৰ ফালৰ পৰা ঘূৰাই দিছে গাড়ীবোৰ। বহুত লম্বা লাইন, প্ৰায় 7 কিলোমিটাৰমান লাইন লাগি আছে। আৰু তাতে এই চুইফ্ট ডিজায়াৰখনে বিৰাট দিগদাৰ কৰিছে, ওলায়ে যাব নোৱাৰে। ইমান ডাঙৰ ফাঁক থাকিলেও ওলাব নোৱাৰে। এয়া যোৰাবাটত জিন্তি ডেকাৰ নাম চলি আছে। চাবৰ কাৰণে বহুত ইচ্ছা আছিল, কিন্তু ট্ৰেফিক জামৰ কাৰণে গাড়ীৰ থ'ব জেগা নাই। সেইকাৰণে গাড়ীৰ পৰাই অকণমান ভিডিঅ' কৰি ল'লোঁ। ফাইনেলি ৰাতি 3টামান বজাত আমি গুৱাহাটী পাই গ'লোঁ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো যিসকলে চাই আছে সেইসকলক বহুত বহুত ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাইণ্ডলি। বাই বাই, গুড নাইট।